নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ সো আজি আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ যি হিন্দী আছে পল্লৱ ভাগ 1 তাৰে আজি আমি পাঠ 9 টো কৰিম চলো তেজপুৰ চলে সো এটা ভ্ৰমণমূলক এটা পাঠ হয় খুবই ধুনিয়া যেনে কয়াত প্ৰিয়মে প্ৰথমত কি কৈছে যে মা জলদি करो 6 बजे से पहले हमें स्कूल पहुंचना है মানে প্ৰিয় মাৰ লগত 6টা বজাৰ আগতে স্কুলত যাব কৈছে স্কুলৰ পৰা মানে তেজপুৰ যাব বুজি পাইছে না সো এটো বাত পঢ়িবা ধুনিয়া আছে ইয়াত গৰৰ বিষয় উল্লেখ আছে সো তেজপুৰত কি আছে হিবিলাকৰ বিষয় উল্লেখ আছে ঠিক আছে সো আজি অভ্যাসমালা যিবিলাক দি আছে অভ্যাসমালাৰ বস্তুখিনি আমি ধুনিয়াকে উত্তৰ কৰিম অভ্যাসমালাৰ 1 নম্বৰত কৈছে যে तुम लोग अपने द्वारा किए गए किसी भ्रमण के बारे में कक्षा में सुनाओ যদি তোমালোকে স্কুলৰ পৰা কতবা ফুৰাব লৈ গৈছে তেনলে হেতুৰ বিষয়ে শুনাব কৈছে 2 नंबर কৈছে যে क्या तुम कभी शैक्षिक भ्रमण पर गए हो যদি গৈছা তেনলে কৈছে যে यदि गए हो कहाँ गए थे যদি গৈছা কত গৈছিলা यदि नहीं गए हो যদি যোৱা নাই তেনলে কৈছে যে कहाँ जाने की योजना बनाओ सो कहीं जाने की योजना बना মানে কতবা যাবলৈ কৈছে টিচাৰ সকলক কব কৈছে যে কতবা আমাক ফুৰাবলৈ যাওক ঠিক আছে সো এইবিলাকে আছে এইবিলাক প্ৰশ্ন পৰীক্ষাৰ কাৰণে নাহে আমাৰ পৰীক্ষাৰ কাৰণে আহিব 3 নম্বৰৰ পৰা 3 নম্বৰৰ পৰা আমি এতিয়া उत्तरখিনি কৰি লওঁ 3 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে নিম্নলিখিত প্ৰশ্নকে उत्तर लिखो क नंबर प्रश्न दिसे जे पाठ में किस स्थान के भ्रमण के बारे में उल्लेख है माने कोनটো স্থানত ভ্ৰমণ কৰিবলৈ যোৱাৰ উল্লেখ আছে পাঠটোত আমি उत्तर কৰিম उत्तर पाठ में ऐतिहासिक स्थल तेजपुर के भवन भ्रमण के बारे में उल्लेख है ख नंबर प्रश्न काजीरंगा किस लिए मशहूर है सो किस लिए मशहूर है काजीरंगा सो आमी जानो गरर कारणे माने हिंदीत कय गेंडे सो इंग्रजीत कम गेंडे बा गेंडा सो उत्तर लिखिम जे काजीरंगा एक सींग वाले गेंडे के लिए मशहूर है ग नंबर प्रश्न काजीरंगा के अलावा असम के अन्य 2 राष्ट्रीय उद्यानों के नाम लिखो वो किस किस जिले में है आमी उत्तर करीम काजीरंगा के अलावा असम के 2 राष्ट्रीय उद्यान है 1 नंबर डिब्रू-चौखुवा राष्ट्रीय उद्यान जो तिनसुकिया में है और 2 नंबर नामेरी राष्ट्रीय उद्यान जो सोनितपुर में है ठीक है उसके बाद घ नंबर प्रश्न जो पाठ में आए वन्यजीवी के नामों के अलावा किसी अन्य 5 वन्यजीवी के नाम लिखो सो हम उत्तर करीम पाठ में आए वन्यजीवी के नामों के अलावा और अन्य 5 वन्यजीवी के नाम है तेंदुआ नेवला भेड़िया चीता और अजगर 9 नंबर प्रश्न जो बान की पुत्री कौन थी उसके सखी कौन थी समी उत्तर करें जो बान की पुत्री उषा थी उसकी सखी चित्रलेखा थी 6 नंबर जे अग्निगढ़ का निर्माण किसने करवाया था वेरी वेरी इम्पोर्टेंट प्रश्न ये परीक्षात आहिबो इम्पोर्टेंट एटू इम्पोर्टेंट प्रश्न सो आमी लिखिम जे अग्निगढ़ का निर्माण राजा बान ने करवाया था इतिया 4 नंबर प्रश्न आमक दिसे जे पालतू और जंगली होने के आधार पर वित्तों में दिए गए पशुओं के नाम सूची में भरो सो आमक एटा वित्त दिसे वित्तत लिखिसे এইবিলাক মই वित्तটো দিয়া নাই ডাইৰেক্ট দিছো প্ৰথমত আছে बन बिलाप कुत्ता हाथी शियार बकरी बिल्ली घोड़ा हिरण शेर गाय बेल सो এইবিলাক আমাক সাইডত এটা টেবিল বনাই দিছে যে পালতু আৰু জংগলী সো কোনটো পালতু মানে কোনটো পোহনীয়া আৰু কোনটো জংগলত থাকে সো আমি পালতু এফালে লিখিম कुत्ता बकरी बिल्ली घोड़ा गाय और बेल এইবিলাক আমি বেল মানে হৈছে গৰু এইবিলাক আমি পালতু মানে পোহনীয়া জন্তু এইবিলাক আৰু জংগলীত চাম জংগলীত মানে যিবিলাক আমি পোহনীয়া জন্তু নহয় মানে জংগলত থাকে কি হ'ব বন বিলাপ हाथी शियार हिरण शेर এইবিলাক शेर माने बाघ এইবিলাক হৈছে জংগলত থাকে ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্ন দিছে যে नीचे लिखे संयुक्त वर्णों का विच्छेद करो सो আমাক विच्छेद কৰিব কৈছে মানে ভাঙিব কৈছে সন্ধি ভাঙা জানেকা তেনেকা সো এইটো প্ৰথম আছে দয় সো এইটো আছে এইটো ভাঙিলে হ'ব সযুক্ত এইটো ভাঙিলে তয়তত্ব হৈ আছে গতিকে তযুক্ত তাৰপিছত চযুক্ত হৈ আছে চয়চচ্চ ইয়াত আছে কযুক য় অন্তস্তীয় क्या তাৰপিছত এইটো হৈছে নয় গতিকে মূৰ্ধন্য আৰু অন্তস্তীয় তাৰপিছত দন্তন্য আৰু ধ ল আৰু ল আৰু হ আৰু
দন্ত ন হৈ আছে ইয়াত ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে आओ समूह में बैठकर वाक्य बनाने का खेल खेले আমাক দিছে বিদ্যালয় যে हमारा विद्यालय बहुत सुंदर है माने विद्यालय विषय कविता दिसे हमारा विद्यालय बहुत सुंदर है विद्यालय में हम पढ़ते हैं हम विद्यालय में खेलते भी हैं এতিয়া কৈছে যে इस प्रकार निम्नलिखित शब्दों से वाक्य बनाओ যেনেকৈ আমাক শব্দ কেইটা দিছে প্ৰসিদ্ধ দৰ ভ্ৰমণ ক্ষেত্ৰ আনন্দ জ্ঞান আনন্দ তাৰপিছত জ্ঞানটো অকলশৰীয়া আছে আৰু ছুটি সো এইবিলাক আমাক বাক্য সাজিব দিছে তো প্ৰথমত যেটো আছে প্ৰসিদ্ধ লিখিম आज हमारे विद्यालय में एक प्रसिद्ध वैज्ञानिक आए थे তাৰপিছত 2 नंबर যে द्वार लिखिम 9 बजे विद्यालय का द्वार बंद हो जाता है 3 नंबर भ्रमण लिखिम इस बार विद्यालय के छात्र भ्रमण हेतु चिड़ियाघर जाएंगे इतना 4 नंबर दिशा में क्षेत्र लिखिम जे विद्यालय के 6ठी कक्षा के छात्र हर क्षेत्र में आगे है 6ठी कक्षा माने তোমালোকৰ কথা কৈছে ক্লাস 6 ৰ কথা কৈছে ঠিক আছে ক্লাস 6 ৰ ল'ৰা ছোৱালী বিলাক हर क्षेत्र में आगे माने सब क्षेत्रते আগত আছে মানে পারগত ভাল কথাই কৈছে 5 नंबर से आनंद लिखिम आज विद्यालय का कार्यक्रम देख खूब आनंद आया 6 नंबर ज्ञान जो विद्यालय एक ज्ञान का स्रोत है तारपिছত 7 नंबर छुट्टी लिखिम विद्यालय में कल से गर्मी की छुट्टी शुरू होने वाली है 7 नंबर प्रश्न কৈছে যে आओ रेखा खिसकर मिलाए रेखा खिसकर মানে দাগ দি আমাক মিলাব কৈছে যেনেকুৱা 12 কেনেকুৱা 1 2 সো গতিকে 1 2 ৰ নলেজ লাগিব সো তোমালোকৰ যেনেকৈ মোবাইলৰ কিবোৰ্ড আছে হেতু মতে মই বনাই দিছো যাতে তোমালোকৰ মনত আহে মানে হিন্দীত 1 ক এনেকৈ লিখে 2 ক এনেকৈ লিখে 3 ক এনেকৈ 4 এইটো 5 এইটো 6 এইটো 7 এইটো 8 এইটো 9 আৰু এইটো হৈছে 0 ঠিক আছে সো 10 হবলে হলে এইটো আৰু এইটো হলে 10 হ'ব সো আমাক কৈছে প্ৰথমটো এইটো আৰু এইটো আছে এইটো কোনটো আছে এইটো এনেকুৱা আৰু 0 আছে অৰ্থাৎ এইটো হৈছে 40 গতিকে এইটো হ'ব 40 কত আছে 40 আছে ইয়াত গতিকে এইটো মিলিব ইয়াৰ লগত ঠিক আছে এইটো কিমান আছে যেনেকৈ এইটো কিছু 15 কিমান আছে 15 গতিকে 1 আৰু 5 এইটো হৈছে 5 গতিকে 15 এইটো এনেকুৱা আৰু এনেকুৱা থাকিব সো এনেকুৱা কত আছে এইটো চ এইটো হৈছে 15 এনেকুৱা আৰু এনেকুৱা আছে এইটো 1 এইটো 5 গতিকে এইটো হ'ব 15 ঠিক আছে 5 টো হৈছে এনেকুৱা এইটো 4 এইটো 6 তাৰপিছত 36 মানে 3 মানে এনেকুৱা আৰু 6 3 আৰু 6 এনেকুৱা গতিকে 36 হ'ব এইটো হ'ব 36 ঠিক আছে এইটো হ'ব 36 তাৰপিছত কৈছে 26 মানে 1 আৰু 6 গতিকে 1 আৰু 6 আছে এইটো হ'ব 26 এইটো হ'ব 26 1 2 আৰু 6 সৰি 2 আৰু 6 26 হ'ব এতিয়া কৈছে যে 33 কত আছে 3 এইটো হ'ব 33 হ'ব এইটো হ'ব 33 ইংৰাজীত মই লিখি আছো তলদি সুবিধাৰ কাৰণে আৰু 40 আমি কৰিছো এইটো আৰু 20 হৈছে 2 আৰু 0 20 গতিকে 20 হ'ব এইটো বুজি পাইছা এইটো হৈছে 20 এনেকৈ কৰিব লাগিব সো এতিয়া আমাক 8 নম্বৰ কি বিলাক কি কৈছে দেখা এইটো আমাক চাৰ্টটো লাগিব 8 নম্বৰ কৈছে যে आओ खाली जगह को अंक से भरे गतिके अंक দি আমাক খালি জায়গাবিলাক ভৰিব কৈছে যেনেকৈ প্ৰথমটো হৈছে 1 আৰু 1 11 এটা হ'ব 12 গতিকে 1 টো আমি এনেকৈ লিখো আৰু 2 টো আমি এনেকৈ লিখো 12 এটা 13 হ'ব গতিকে 1 এনেকৈ দিলে হয় 1 আৰু 3 কেনেকৈ 3 হৈছে এনেকুৱা ঠিক আছে 13 তাৰপিছত 14 হ'ব 1 আৰু 4 হৈছে এনেকুৱা 14 তাৰপিছত 1 15 হ'ব 5 কেনেকুৱা 4 নিচিনাকৈ এনেকুৱা হৈছে 5 তাৰপিছত এইটো হৈছে 16 তাৰপিছত 17 হ'ব 7 এনেকুৱা 3 ৰ নিচিনা 7 তাৰপিছত 18 হ'ব এনেকুৱা তাৰপিছত 19 গতিকে 9 হৈছে এনেকুৱা উল্টা ফালে গতিকে এনেকুৱা হ'ব 9 ঠিক আছে তাৰপিছত 19 20 হ'ব গতিকে 20 হৈছে এনেকুৱা 0 21 গতিকে 1 2 1 21 22 কৈছে গতিকে 2 2 ইংৰাজীত দৰে 2 টো এইটো 23 তাৰপিছত 24 4 টো এনেকুৱা তাৰপিছত 25 2 5 টো হৈছে এনেকুৱা এইটো 5 তাৰপিছত 26 কৈছে 26 হ'ব কি 2 আৰু 6 টো এনেকুৱা উল্টা ফালে ঠিক আছে 6 টো এনেকুৱা উল্টা ফালে গতিকে এইটো হ'ব 26 ঠিক আছে
26 এইটো হৈছে 27 তাৰপিছত 28 হ'ব 28 টো এনেকুৱা তাৰপিছত 29 2 আৰু 9 টো এনেকুৱা ওলোটা ফালে ঠিক আছে 1 টো হৈছে ইফালে 9 টো হৈছে ওলোটা ফালে এইটো মনত ৰাখিবা এইটো হৈছে 29 30 3 এনেকুৱা 3 0 তাৰপিছত 31 3 তাৰপিছত 1 হ'ব এনেকুৱা 32 তাৰপিছত 33 তাৰপিছত 34 কৈছে 34 টো হ'ব এনেকুৱা গতিকে 4 টো এনেকুৱা তাৰপিছত 35 3 5 5 হৈছে 4 নিচিনা 36 তাৰপিছত 37 কেনেকুৱা হ'ব এনেকুৱা তাৰপিছত 38 হ'ব এনেকুৱা এইটো হৈছে 8 তাৰপিছত 39 গতিকে 3 আৰু 9 টো হৈছে ওলোটা ফালে 9 আৰু 40 টো কিমান 4 0 40 তাৰপিছত 41 দিয়া আছে ইয়াত কি হ'ব 42 হ'ব 4 2 টো এনেকুৱা 42 তাৰপিছত 43 দিছে 4 3 টো হৈছে এনেকুৱা 43 তাৰপিছত 44 গতিকে 44 টো কেনেকুৱা 4 নিচিনা 44 45 গতিকে 5 কেনেকুৱা এনেকুৱা 45 46 তাৰপিছত 47 লাগিব এতিয়া 47 কেনেকুৱা 3 নিচিনা তাৰপিছত 48 এনেকুৱা 49 গতিকে 4 আৰু 9 টো হ'ব এনেকুৱা আৰু এটো 40 এটো সৰি এটো হৈছে 50 এটো 5 নহয় এটো 5 গতিকে 50 এটা 150 হ'ব 150 তাৰপিছত 52 53 3 এনেকুৱা 54 এটো হ'ব 55 5 আৰু 5 55 বাস হৈ গল বুজি পালা সো এটোৰ ভিডিওৰ কোৱালিটি তোমালোকে 480 চাবা 480 পিট লৈ লবা ভিডিওটো দেখা পাবা ঠিক আছে নহলে ব্লাৰ দেখা যাব এতিয়া আমাক কৈছে আও সংখ্যা কা জ্ঞান প্ৰাপ্ত কৰে মানে সংখ্যাৰ জ্ঞান প্ৰাপ্ত কৰিব কৈছে যেনে কৈছে এইটো হৈছে 46 এটি কিমান এইটো হৈছে 47 এইটো 48 এইটো 49 এইটো 50 তেনেকে আমাক দিছে যেনে কৈ এইটো হৈছে 10 এইটো 9 এনেকৈ 9 অলৰেডি আমি চালো 1 2 3 4 5 6 7 8 9 10 এনেকৈ গৈ আছে ঠিক আছে 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 প্ৰায় অসমীয়াৰ দৰে 41 42 43 44 45 46 47 48 49 50 ঠিক আছে এনেকৈ পঢ়িব লাগে এতিয়া এইফালে আমাক দিছে যে ৰেখা খিচকৰ মিলাও মানে মিলাব কৈছে ভাগ কৰ লগত ভাগ খ যেনেকৈ মহাভৈৰৱ মন্দিৰ গতিকে মহাভৈৰৱ মন্দিৰটো কত আছে এটো আছে তেজপুৰ কত আছে ইয়াত আছে গতিকে ঘ নম্বৰ লগত মিলিব তাৰ পিছত যেটো দিছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য হাসপাতাল গতিকে স্বাস্থ্য হাসপাতাল এটো কত আছে এটো মানসিক হস্পিটাল আছে গতিকে এটো মানসিক হস্পিটাল হ'ব এটো মানে মানসিক যি মেন্টাল হস্পিটাল হেতু কাৰণ তাত তেজপুৰত মেন্টাল হস্পিটাল আছে আমি অলৰেডি জানো হেতুৰ কথা কৈছে এতিয়া চিত্ৰলেখা কি হ'ব চিত্ৰলেখা এজনী কি হ'ব চিত্ৰকাৰ হ'ব গতিকে চিত্ৰলেখা হ'ব চিত্ৰকাৰ আৰু উষা যেটো আছিল উষা এজনী ৰাজকুমাৰীৰ নাম আছিল গতিকে এইটো হ'ব ৰাজকুমাৰী গ নম্বৰৰ লগত আৰু কাজিৰঙ্গা এটা ৰাষ্ট্ৰীয় উদ্যান হয় গতিকে এইটো হ'ব এই ক নম্বৰৰ লগত ৰাষ্ট্ৰীয় উদ্যান বুজি পালা এতিয়া 11 নম্বৰ কৈছে আমাক परियोजना क नंबर कैसे जे वन्य जीव पालतू जीवों और पक्षियों को चित्रों का समग्र कर एक एल्बम बनाओ माने एल्बम बनाबो कैसे বনজীৱী মানে বনত বাস কৰা পালতু জানোৱাৰ যিবিলাক আমি পোহনীয়া জন্তু আৰু পক্ষী যিবিলাক পশু পক্ষী আছে পক্ষী বিলাক লৈ এটা এলবাম মানে ফটো দি যেনেকৈ এইটো এটা পক্ষী আকাৰো এইটো এটা যিকোনো এটা পক্ষী হ'ব পাৰে এনেকৈ আমি অকাই তালত নাম লিখিব লাগিব যে এইটো পক্ষীৰ নাম এইটো লিখিব লাগিব তেনেকৈ এটা এলবাম মানে এনেকুৱা এটা ফটো বনাব কৈছে বাস হৈ গল এতিয়া এইটো কৈছে যে दूरदर्शन দ্বাৰা প্ৰচাৰিত কিছি ভ্ৰমণ বাৰ্তাত को संक्षेप में प्रस्तुत करो গতিকে दूरदर्शन আমি টিভিত চাও এতিয়া তো আজিকালি টিভি কমে সবে মোবাইল চাই সো আগত টিভি আছিল दूरदर्शन আছিল তাতে এটা চ্যানেলৰ নাম যেনে কমৰ এইটো চ্যানেলৰ নাম আপিএল ৰহমান তেনেকৈ दूरदर्शन এটা চ্যানেলৰ নাম আছিল স্যাটেলাইট চ্যানেল ঠিক আছে সো তাতে যিকোনো ভ্ৰমণ যেনেকৈ কাজিৰঙা গলে কি দেখা পাবা বা গুৱাহাটী গলে কি দেখা পাবা হেইটোৰ বিষয়ে আমাক লিখিব কৈছে ঠিক আছে সো এতিয়া 12 নম্বৰ কৈছে যে এটো না লাগে ক খ না লাগে পৰীক্ষাৰ কাৰণে 12 নম্বৰ কৈছে যে आओ पाठ में आए कुछ शब्दों का अर्थ जाने যেনেকৈ খুশ মানে আনন্দ এইবিলাকৰ অৰ্থ তোমালোকে জানি লবা ইম্পৰ্টেন্ট যেনেকৈ নিৰ্মাণ মানে বনানা এটো কেতিয়াবা গ্ৰামাৰৰ কাৰণে আহিব পাৰে ঠিক আছে
মশুৰ মানে বিখ্যাত বা প্ৰসিদ্ধ বুজি পাইছে না সো এতিয়া আৰু নাই আমি নেক্সট ভিডিঅ তোমালোকৰ যেটো পাৰ্ট 10 আছে ডেসক্ৰিপচনত দিয়া আছে তোমালোকে ডেসক্ৰিপচনত ক্লিক কৰি চাব পাৰিবা বাগৰ বটেহি ঠিক আছে সো গতিকে ইয়াৰ বিষয়ে ধুনিয়াকৈ উল্লেখ আছে সো আমি নেক্সট ভিডিঅত এটো কৰিম খুবই ধুনিয়া এটো পাৰ্ট 2 ঠিক আছে সো ইয়াত বাগৰ বটোহি মানে एक बाघ इतना बुरा हो गया था कि शिकार नहीं कर पाता था एक दिन दल वाले तालाब के पास उसने सोने की कंगन देखा गति सोने की कंगन देखिছিল এটা মানে খাৰু দেখিছিল ঠিক আছে কেৰু নিচিনা সো যিকি না আমি নেক্সট ভিডিঅ কৰিম ঠিক আছে সো আজিলৈকে আহো বাই বাই টেক কেয়াৰ